নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ পোনপ্ৰথমে আপোনালোক সকলোলৈকে ৭৫তম গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলো আজিৰ দিনটো আমি ভাৰতীয়সকলৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ দিন কাৰণ আজিৰ দিনটোতেই আমাৰ ভাৰতবৰ্ষৰ সংবিধান কাৰ্যকৰী কৰা হৈছিল আৰু হেহে আজি 1950 চনত যেহেতু 26 জানুৱাৰী তাৰিখে ভাৰতীয় সংবিধানখন কাৰ্যকৰী কৰা হৈছিল আৰু তেতিয়াৰ পৰাই 26 জানুৱাৰী দিনটো গণতন্ত্ৰ দিৱস হিচাপে উদযাপন কৰি অহা হৈছে আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ 26 জানুৱাৰীৰ ওপৰত কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো গণতন্ত্ৰ দিৱসৰ ওপৰত এনে ধৰণৰ প্ৰশ্নসমূহ আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে হেহে ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকক বন্ধুসকল আজি ভিডিঅ'ৰ প্ৰথম কোৱেশ্যনটো হৈছে হোৱাট ইজ দ্য সিগনিফিকেন্স অফ ৰিপাব্লিক ডে ইন ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ গণৰাজ্য দিৱসৰ তাৎপৰ্য কি তো আমি কিহৰ কাৰণে 26 জানুৱাৰী তাৰিখটোত গণৰাজ্য দিৱস বা গণতন্ত্ৰ দিৱস পালন কৰোঁ হেতু আমাক সুধিছে ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি কনষ্টিটিউচন এডপশ্যন অৰ্থাৎ সংবিধান গ্ৰহণ 1950 চনত মনত ৰাখিব 1950 চনৰ 26 জানুৱাৰী তাৰিখে সংবিধানখন গ্ৰহণ কৰা হৈছিল আৰু তেতিয়াৰ পৰাই গণতন্ত্ৰ দিৱস পালন কৰি অহা হৈছে নেক্সট কোৱেশ্যন হৈছে when is republic day celebrated in india তো ভাৰতত কেতিয়া গণৰাজ্য দিৱস পালন কৰা হয় আমি সকলোৱে জানো আজিৰ দিনটোত অৰ্থাৎ 26 জানুৱাৰী তাৰিখটোত ভাৰতত গণৰাজ্য দিৱস বা গণতন্ত্ৰ দিৱস পালন কৰা হয় আৰু এটো কেতিয়াৰ পৰা পালন কৰি অহা হৈছে মনত ৰাখিব 1950 চনৰ পৰাই 26 জানুৱাৰীত গণতন্ত্ৰ দিৱস হিচাপে পালন কৰি অহা হৈছে নেক্সট কোৱেশ্যনটো হৈছে which year marked the adoption of the indian constitution অৰ্থাৎ ভাৰতীয় সংবিধান কোন বছৰত গৃহীত হৈছিল তো আমি আলোচনা কৰি আহিছো ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি 1950 মনকল আপোনালোকে মনত ৰাখিব 1949 চনৰ 26 নৱেম্বৰত মনত ৰাখিব 1949 ৰ 26 নৱেম্বৰত ঠিক আছে 26 নৱেম্বৰত কি হৈছিল ভাৰতৰ সংবিধান পৰিষদে ভাৰতৰ সংবিধান গৃহীত কৰে আৰু 1950 চনৰ আজিৰ দিনটোত অৰ্থাৎ 26 জানুৱাৰীত ই কাৰ্যকৰী কৰা হয় অৰ্থাৎ ভাৰতীয় সংবিধানখন কাৰ্যকৰী কৰা হৈছিল 1949 চনৰ 26 নৱেম্বৰ তাৰিখে গৃহীত হৈছিল আৰু 1950 চনৰ 26 জানুৱাৰীত এটো কি হৈছিল কাৰ্যকৰী কৰা হৈছিল নেক্সট কোৱেশ্যনটো হৈছে who was the first president of india to hoist the flag on republic day গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰা ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ তেওঁ 1950 চনৰ 26 জানুৱাৰী তাৰিখে প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰা প্ৰথমজন ৰাষ্ট্ৰপতি আছিল নেক্সট কোৱেশ্যনটো হৈছে what is the main event in the republic day parade at rajpath new delhi নতুন দিল্লীৰ ৰাজপথত গণৰাজ্য দিৱসৰ পেৰেডৰ মূল অনুষ্ঠান কি আছিল ইয়াৰ উত্তৰটো অপচন বি কালচাৰেল প্ৰেজেন্ট অৰ্থাৎ সাংস্কৃতিক প্ৰতিযোগিতাসমূহ নেক্সট কোৱেশ্যনটো হৈছে who was the first chief guest at republic day parade in 1950 1950 চনত গণৰাজ্য দিৱসৰ পেৰেডত প্ৰথম মুখ্য অতিথি কোন আছিল উত্তৰটো অপচন বি সুকাৰ্ণো ইণ্ডোনেছিয়া মনকল ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি সুকাৰ্ণো 1950 চনত গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰথম মুখ্য অতিথি আছিল নেক্সট কোৱেশ্যনটো হৈছে what is the traditional venue for the republic day parade গণৰাজ্য দিৱসৰ পেৰেডৰ পৰম্পৰাগত স্থান কি ইয়াৰ শুদ্ধ উত্তৰটো অপচন সি কৰ্তব্যপথ হৈছে গণৰাজ্য দিৱসৰ পেৰেডৰ পৰম্পৰাগত স্থান মনকল এই কৰ্তব্যপথক আগতে ৰাজপথ বুলি জনা গৈছিল নেক্সট কোৱেশ্যনটো হৈছে what is the theme of the 2024 republic day parade 2024 চনৰ গণৰাজ্য দিৱসৰ পেৰেডৰ বিষয়বস্তু কি ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ ইণ্ডিয়া মাদাৰ অফ ডেমক্ৰেসি এণ্ড বিকশিত ভাৰত তো এটো হৈছে 2024 চনৰ গণৰাজ্য দিৱসৰ পেৰেডৰ বিষয়বস্তু বা থিমটো নেক্সট কোৱেশ্যন হাউ মেনি ইয়াৰ্স হেজ ইণ্ডিয়া সেলিব্ৰেটেড ৰিপাব্লিক ডে কিমান বছৰ ধৰি ভাৰতে গণৰাজ্য দিৱস পালন কৰিছে তো ইয়াৰ আনসাৰটো হৈছে অপচন সি 75 1950 চনৰ পৰা বৰ্তমানলৈকে ভাৰতে 75 সংখ্যক গণৰাজ্য দিৱস পালন কৰি আহিছে নেক্সট কোৱেশ্যনটো হৈছে which military contingent leads the march past on republic day
গণৰাজ্য দিৱসত কোনটো সামৰিক দলে মাৰ্চ পাষ্টৰ নেতৃত্ব দিয়ে ইয়াৰ শুদ্ধটো অপচন এ ইনফেন্ট্ৰি অৰ্থাৎ পদাতিক বাহিনীয়ে নাও কোৱেশ্চন নম্বৰ 11 হু ওয়াজ দা চিফ গেষ্ট অন 26 জানুৱাৰী 2020 ৰিপাব্লিক ডে পেৰেড ইন ইণ্ডিয়া 26 জানুৱাৰী 2020 ভাৰতত গণৰাজ্য দিৱসৰ পেৰেডত মুখ্য অতিথি কোন আছিল কাৰেক্ট এনসাৰটো অপচন বি প্ৰেসিডেন্ট জায়াৰ বলসোনাৰো আৰু তেওঁ কোৰ প্ৰেসিডেন্ট আছিল মনত ৰাখিব তেওঁ আছিল ব্ৰাজিলৰ প্ৰেসিডেন্ট মনত ৰাখিব ব্ৰাজিলৰ প্ৰেসিডেন্ট 2020 চনত গণতন্ত্ৰ দিৱসৰ মুখ্য অতিথি আছিল নেক্সট কোৱেশ্চনটো হৈছে নেম দা ফাৰ্ষ্ট পাৰসন হু ওয়াজ ইনভাইটেড এজ দা চিফ গেষ্ট অফ দা ৰিপাব্লিক ডে পেৰেড ইন ইণ্ডিয়া ফ্ৰম পাকিস্তান তো খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় পাকিস্তানৰ পৰা ভাৰতত গণৰাজ্য দিৱসৰ পেৰেডৰ মুখ্য অতিথি হিচাপে নিমন্ত্ৰিত হোৱা প্ৰথমজন ব্যক্তিৰ নাম কি তো ইয়াৰে শুদ্ধটো হ'ব অপচন এ মালিক গুলাম মোহাম্মদ নেক্সট কোৱেশ্চনটো হৈছে হু ওয়াজ দা চিফ গেষ্ট অন 2022 ৰিপাব্লিক ডে 2022 চনৰ গণৰাজ্য দিৱসত মুখ্য অতিথি কোন আছিল মনগলে কাৰেক্ট আনসাৰটো অপচন ডি নন অফ দ্য এবভ অৰ্থাৎ ওপৰৰ কোনোজনে 2022 চনৰ গণৰাজ্য দিৱসত মুখ্য অতিথি নাছিল কাৰণটো কি আছিল চাওক 2021-22 বৰ্ষত কোভিড পেণ্ডামিক হোৱাৰ বাবে গণৰাজ্য দিৱসত কোনো মুখ্য অতিথিক আমন্ত্ৰিত কৰা নাছিল নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দা ৰাষ্ট্ৰপতি ভৱন দা অফিচিয়েল ৰেচিডেন্স অফ দা প্ৰেসিডেন্ট ফৰ্মেলি নোন এজ ৰাষ্ট্ৰপতি ভৱন ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসগৃহ পূৰ্বতে কি নামেৰে জনাজাত আছিল মনগলে কাৰেক্ট আনসাৰটো অপচন এ ভাইসৰয়ছ হাউস ৰাষ্ট্ৰপতি ভৱন ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসগৃহ পূৰ্বতে ভাইসৰৰ ঘৰ হিচাপে বা ভাইসৰৰ গৃহ হিচাপে জনা গৈছিল নেক্সট কোৱেশ্চনটো হৈছে হুইচ ইণ্ডিয়ান ষ্টেট ৱাজ ফৰ্ম অন ৰিপাব্লিক ডে ইন 1971 1971 চনত গণৰাজ্য দিৱসৰ দিনা কোনখন ভাৰতীয় ৰাজ্য গঠন হৈছিল কাৰেক্ট আনসাৰটো অপচন এ হিমাচল প্ৰদেশ 1971 চনত গণৰাজ্য দিৱসৰ দিনা হিমাচল প্ৰদেশ ৰাজ্যখন গঠন হৈছিল নেক্সট কোৱেশ্চন হু ডিজাইন দা নেশ্যনেল ফ্লেগ অফ ইণ্ডিয়া ভাৰতৰ জাতীয় পতাকা কোনে ডিজাইন কৰিছিল কাৰেক্ট আনসাৰটো অপচন ডি পিংগালী ভেংকায়া মনগল এটো খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় প্ৰায় পৰীক্ষাত আহি থাকে যে ভাৰতৰ জাতীয় পতাকাখন কোনে ডিজাইন কৰিছিল মনত ৰাখিব পিংগালী ভেংকায়াই নেক্সট কোৱেশ্চন How many times has the national anthem been played during the Republic Day parade? গণৰাজ্য দিৱসৰ পেৰেডৰ সময়ত কিমানবাৰ জাতীয় সংগীত বজাইছে অৰ্থাৎ কিমানবাৰ জাতীয় সংগীতটো গোৱা হয় তো ইয়াৰ শুদ্ধটো অপচন বি টুৱাইছ অৰ্থাৎ দুবাৰ জাতীয় সংগীতটো গোৱা হয় প্ৰথমবাৰ বজোৱা হয় যেতিয়া আৰম্ভণিত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয় তেতিয়া প্ৰথমবাৰ বজোৱা হয় আৰু দ্বিতীয়বাৰ শেষত বিটিং ৰিষ্ট্ৰিট অনুষ্ঠানৰ সময়ত দ্বিতীয়বাৰ বজোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ডাজ দ্য টাৰ্ম প্ৰিএম্বল ৰিফাৰ টু ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধানত প্ৰস্তাৱনা শব্দটোৱে কি বুজায় কাৰেক্ট আনসাৰটো অপচন বি ইন্ট্ৰডাকশ্যন এণ্ড প্ৰিফেচ ভাৰতীয় সংবিধানত প্ৰস্তাৱনা শব্দটোৱে পৰিচয় আৰু প্ৰস্তাৱনাক বুজায় নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন টু হোষ্ট দ্য নেশ্যনেল ফ্লেগ এট দ্য ৰিপাব্লিক ডে পেৰেড গণৰাজ্য দিৱসৰ পেৰেডত ৰাষ্ট্ৰপতি পতাকা উত্তোলন কৰা প্ৰথমগৰাকী মহিলা কোন অৰ্থাৎ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা প্ৰথমগৰাকী মহিলা কোন আমাক সুধিছে মনগলে কাৰেক্ট আনসাৰটো অপচন বি প্ৰতিভা পাটিল গণৰাজ্য দিৱসৰ পেৰেডত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা প্ৰথমগৰাকী মহিলা আছিল প্ৰতিভা পাটিল নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য লেংথ অফ দ্য ৰিপাব্লিক ডে পেৰেড ৰোড ফ্ৰম ৰাষ্ট্ৰপতি ভৱন টু ইণ্ডিয়া গেট ইন নিউ দিল্লী ৰাষ্ট্ৰপতি ভৱনৰ পৰা নতুন দিল্লীৰ ইণ্ডিয়া গেটলৈ গণৰাজ্য দিৱসৰ পেৰেড পথৰ দৈৰ্ঘ্য কিমান ইয়াৰ শুদ্ধটো অপচন বি 5 কিলোমিটাৰ নেক্সট কোৱেশ্চনটো হৈছে which military award is presented for exceptional service during peace time on republic day গণৰাজ্য দিৱসত শান্তিৰ সময়ত ব্যতিক্ৰমী সেৱাৰ বাবে কোনটো সামৰিক বঁটা প্ৰদান কৰা হয় মনগলে কাৰেক্ট আনসাৰটো অপচন ডি পৰম বিশেষিত সেৱা মেডেল নেক্সট কোৱেশ্চনটো হৈছে
Which Indian state was recognized and came into existence on Republic Day 1987? 1987 চনত গণৰাজ্য দিৱসৰ দিনা কোনখন ভাৰতীয় ৰাজ্য পুনৰ সংগঠিত হৈ অস্তিত্বলৈ আহে? শুদ্ধটো অপচন ডি গোৱা। What does the term Purna Swaraj signify in the context of India's struggle for independence? ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰেক্ষাপটত পূৰ্ণ স্বৰাজ শব্দটোৱে কি বুজায়? শুদ্ধটো অপচন এ কমপ্লিট ইণ্ডিপেণ্ডেন্স অৰ্থাৎ সম্পূৰ্ণ স্বাধীনতাক বুজায়। নেক্সট কোৱেশ্যনটো হৈছে which famous Indian leader passed away on Republic Day in 1964? 1964 চনত গণৰাজ্য দিৱসত কোনজন বিখ্যাত ভাৰতীয় নেতাৰ মৃত্যু হৈছিল? বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন ডি লাল বাহাদুৰ শাস্ত্ৰী। Now question number 26. Which of the following is not a traditional dance form shown in the Republic Day parade? তলৰ কোনটো গণৰাজ্য দিৱসৰ পেৰেডত প্ৰদৰ্শিত পৰম্পৰাগত নৃত্য নহয়? শুদ্ধটো অপচন সি সাম্বা। সাম্বা নৃত্যটো গণৰাজ্য দিৱসৰ পেৰেডত প্ৰদৰ্শিত পৰম্পৰাগত নৃত্য নহয়। নেক্সট কোৱেশ্যনটো হৈছে হু ডিজাইন দ্য নেশ্যনেল এমব্লেম অফ ইণ্ডিয়া? ভাৰতৰ জাতীয় প্ৰতীক কোনে ডিজাইন কৰিছিল? অনুকল কুৱেশ্যনটো ইয়াৰ পৰাহে আছে, আপোনালোকে এইডোখৰ নধৰিব, এইটো লিখোঁতে খেলিমেলি হৈ গ'ল। তো আমাক সুধিছে যে ভাৰতৰ জাতীয় প্ৰতীক কোনে ডিজাইন কৰিছিল? তাৰে শুদ্ধটো অপচন ডি কে এম মুন্সী। কে এম মুন্সীয়ে ভাৰতৰ জাতীয় প্ৰতীকটো ডিজাইন কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে which Indian leader is famously associated with the phrase Jai Jawan, Jai Kisan and declared it on Republic Day? কোনজন ভাৰতীয় নেতাই বিখ্যাতভাৱে জয় জৱান জয় কিষাণ বাক্যাংশৰ সৈতে জড়িত হৈ গণৰাজ্য দিৱসত ঘোষণা কৰিছিল? তো শুদ্ধটো অপচন এ লাল বাহাদুৰ শাস্ত্ৰী। নেক্সট কুৱেশ্যনটো হৈছে which animal is featured on the state emblem of India along with the lion capital of Ashok? অশোকৰ সিংহ ৰাজধানীৰ লগতে ভাৰতৰ ৰাজ্যিক প্ৰতীকত কোনটো প্ৰাণীক সন্নিৱিষ্ট কৰা হৈছে? বন্ধুসকল ইয়াৰ কাৰেক্ট এনচাৰটো অপচন এ এলিফেণ্ট অৰ্থাৎ হাতী। নেক্সট কুৱেশ্যনটো হৈছে হু এডমিনিষ্ট্ৰেটছ দ্য ওথ অফ অফিচ টু দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? কোনে ভাৰতৰ ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ কৰে? কাৰেক্ট এনচাৰটো অপচন এ চিফ জাষ্টিচ অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যনটো হৈছে in which year first official language commission was constituted? কোন বছৰত প্ৰথম চৰকাৰী ভাষা আয়োগ গঠন কৰা হৈছিল? শুদ্ধটো অপচন বি 1955। বন্ধুসকল 1955 চনৰ 7 জুন তাৰিখে মনত ৰাখিব, 1955 চনৰ 7 জুন তাৰিখে প্ৰথম চৰকাৰী ভাষা আয়োগ গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে for how much time ৰাজ্যসভা can delay the money bill passed by the লোকসভা? লোকসভাই গৃহীত কৰা ধন বিধেয়কখন ৰাজ্যসভাই কিমান সময়ৰ বাবে পলম কৰিব পাৰে? কাৰেক্ট এনচাৰটো অপচন বি 14 days অৰ্থাৎ 14 দিনলৈকে পলম কৰিব পাৰে। নেক্সট কুৱেশ্যনটো হৈছে ডক্টৰ আম্বেদকাৰ was chairman of which committee constituted to form the Indian Constitution? ভাৰতীয় সংবিধান গঠনৰ বাবে কোনখন কমিটিৰ অধ্যক্ষ আছিল ডক্টৰ আম্বেদকাৰ? শুদ্ধটো অপচন বি ড্ৰাফটিং কমিটি। মনত ৰাখি থব ডক্টৰ ভীমৰাও আম্বেদকাৰ ড্ৰাফটিং কমিটি অৰ্থাৎ খচৰা কমিটিৰ অধ্যক্ষ আছিল। নেক্সট কুৱেশ্যনটো হৈছে which of the following book has not been written by Dr. Ambedkar? তলৰ কোনখন গ্ৰন্থ ডক্টৰ আম্বেদকাৰৰ নহয় অৰ্থাৎ ডক্টৰ আম্বেদকাৰে লিখা নহয়? তো শুদ্ধটো অপচন ডি গান্ধী নেহৰু এণ্ড টেগৰ। গান্ধী নেহৰু এণ্ড টেগৰ এই গ্ৰন্থখন ডক্টৰ ভীমৰাও আম্বেদকাৰে লিখা নহয়। নেক্সট কুৱেশ্যনটো হৈছে which of the following Indians participated in all 3 round table conference? তলৰ কোনজন ভাৰতীয়ই তিনিওটা ঘূৰণীয়া মেজ সন্মিলনত অংশগ্ৰহণ কৰিছিল? বন্ধুসকল ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপচন এ ডক্টৰ আম্বেদকাৰ। ডক্টৰ ভীমৰাও আম্বেদকাৰে তিনিওটা ঘূৰণীয়া মেজ সন্মিলনত অংশগ্ৰহণ কৰিছিল। আৰু আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাই দিব। আৰু আজিৰ দিনটোত গণতন্ত্ৰ দিৱস হোৱাৰ বাবে আপোনালোকে কমেণ্টত জয় হিন্দ বুলি লিখি জনাবলৈ নাপাহৰিব।